চাওক আজি অসমৰ যি আমাৰ আৰ্থিকভাৱে টনকিয়াল কৰা চাহ উদ্যোগ, সেই চাহ খেতিসকলৰ লগত জড়িত খেতিয়কসকলৰ যি নথৈ অৱস্থা, সেই অৱস্থা দেখি আমি সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে দুখ প্ৰকাশ কৰিছোঁ। আৰু চৰকাৰে অনতিপলমে চাহ খেতিয়কসকলৰ বাবে উচিত মূল্য নিৰ্ধাৰণ কৰিব লাগে। বটলিং ফেক্টৰীসমূহ যি ময়মতালি, সেই ময়মতালিসমূহ অতি শীঘ্ৰে নাকি লগাব লাগে। অন্যথা সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি, সৌদ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা তিনিচুকীয়া জিলা সমিতিয়ে যৌথভাৱে ৰাজপথত ওলাই আহিবলৈ বাধ্য হ'ম। আৰু আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে যিসমূহ খেতিয়কসকল আছে, আজি নিম্নগামী হোৱাৰ ফলত যিসকল খেতিয়কসকলৰ আৰ্থিক অৱস্থা নথৈ অৱস্থা হৈছে, সেইসকল খেতিয়কসকলক আৰ্থিকভাৱে এককালীন অনুদান আগবঢ়াব লাগে। আৰু যিসমূহ খেতিয়কসকলক একত্ৰিতকৰণ কৰি গোট হিচাপে তেওঁলোকক ফেক্টৰী পতাৰ ব্যৱস্থা কৰিব লাগে, যাতে খেতিয়কসকলে নিজৰ পাতসমূহ নিজৰ ফেক্টৰীতে বনাই মেলি বেচিব পাৰে। তেতিয়াহে আমি ভাবিছোঁ আমাৰ যি খেতিয়কসকলৰ সমস্যাসমূহ দূৰ হ'ব বুলি আমি অনুভৱ কৰিব পাৰিছোঁ।